আজি বহুত দিনৰ পিছত আপোনালোকৰ ওচৰলৈ আকৌ আহিলোঁ। আজি মই দুপৰীয়া সাজত কি বনাইছোঁ চাওকচোন। এয়া ভাত, এয়া লাই শাক, বেঙেনা, উৰহি, এয়া খাৰ দি বনাইছোঁ। এয়া ডিমৰ দম আলু দি, ইয়াত দিছোঁ জলকীয়া গুড়ি, জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি, পিঁয়াজ, আদা, নহৰু, অকণমান গৰম মছলা। এইফালে এয়া বেঙেনা ফ্ৰাই, এইফালে এয়া উৰহি ফ্ৰাই, এয়া শুকান মাছৰ চাটনি। শাক বইলটো শাক খাৰটো খাই বৰ ভাল লাগে। কেতিয়াবা বইলো কৰোঁ যে, সেইকাৰণে বইল ওলাইছে বাৰু। এনেকুৱা খাৰ বা বইলৰ লগত এনেকুৱা চাটনি এটা লাগে। এইটো শুকান মাছ দিছোঁ, মকা শুকান মাছটো, জলকীয়া, আদা, নহৰু আৰু দুচিয়ামান ফেচবিন দি দিছিলোঁ। দেখিছেনে? দেখাত বেয়া লাগে, খাবলৈ বহুত সোৱাদ হয় এইটো। তাকে বহুত সোৱাদ হৈছে শুকান মাছটো। মই খাবচোন, পেটৰ কাৰণেও বহুত ভাল খাৰটো, খাৰ আৰু বইলটো। ইয়াত জলকীয়া, নহৰু, আদা আপোনালোকে চব ভাজি দিব একেলগতে শুকান মাছৰ লগত, তাৰপিছত খুন্দিব। বহুত সোৱাদ লাগে খাবলৈ। ডিম কাৰী। আজি ভাৰত বন্ধ, আজি বজাৰত মাছ নাই বোলে। এইটো চিম বেচন দি ফ্ৰাই কৰিছোঁ, উৰহি বেচন দি ফ্ৰাই কৰিছোঁ। এয়া চাওকচোন, ইয়াতো চাউলৰ গুড়ি আৰু বেচন দিছোঁ। এয়া প্ৰথমে মই উৰহিটো বইল কৰি লৈছোঁ অলপ, তাৰপিছত বেচন দি ভাজিছোঁ। এনেকৈ খাই বহুত ভাল লাগে। মানে চাহৰ লগত খায়ো ভাল লাগে বাৰু। এনেকৈ মচমচীয়া হৈছে পুৰা। মাংস আৰু ডিমৰ আলু বা মাছৰ আলু খাই বৰ ভাল লাগে। যিসকলে খোৱা নাই, এনেকৈ উৰহি বইল কৰি পেলাই বেচন চাউলৰ গুড়ি দি বনাই খাবচোন, বহুত সোৱাদ হয় সঁচাকৈ। চাটনিটো চব খাই দিওঁ, বহুত সোৱাদ হৈছে। মই চাটনিটো চব খাই দিছোঁ, দেখিছেনে? বহুত সোৱাদ হৈছে। খাৰখিনিও চব খাওঁ। আপোনালোকৰ দুপৰীয়া সাঁজৰ খোৱা বোৱা হ'লনে বাৰু? নাই হোৱা যদি আপোনালোকেও খাই লওক। ময়ো এয়া খায়ে আছোঁ।